হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ভালে থাকক। জয়গুৰু শংকৰ। আমি ওলাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ 6, 7, 8 তাৰিখৰ পৰা হৈ আছে। আজি 8 তাৰিখ। আমি ওলাইছোঁ ৰাতিপুৱা, এতিয়া বাজিছে সময় 2টা। আমি গৈ আছোঁ, মা, মই, মোৰ ভাইটি, এনেকৈ মোৰ আৰু দুজনমান মানুহ আছে, এনেকৈ চবেই গৈ আছোঁ। মোৰ বাইদেউ আৰু মোৰ বাইদেউৰ মাক আৰু মোৰ ভাগিন, এনেকৈ চবেই গৈ আছোঁ। তো দেখাই আছোঁ, ব'লক আমাৰ পাৰিষৰ অধিৱেশনস্থলী দেখাম আপোনালোকক। এতিয়া আমি যাওঁ। আমি গাড়ী চাড়ী ৰেডি কৰিলোঁ, গাড়ী লৈ ওলাইছে ধুনীয়াকৈ 2টা বজাত, পূৰা কুঁৱলী। তো গাইজ আশীৰ্বাদ কৰিব, আমি ভালে ভালে গৈ পালে। তো ওলাইছোঁ, বাকীখিনি দেখাই আছোঁ, ব'লক। গুড মৰ্ণিং গাইজ। তো গাইজ আমি ইয়াতে পাই গ'লোহি, আমাৰ অধিৱেশনস্থলী পালোহি। আমাৰ গাড়ী চাড়ী পাৰ্কিং কৰিলোঁ। চাওক এনেকৈ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পতাকা লগাই আহিছিলোঁ গাড়ীত উঠি অহা দেখাব নোৱাৰিলে। এখন চাওক, জয়গুৰু শংকৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই পতাকা লগাই মেলি আমাৰ 7 ছিটাৰ ডাঙৰ বচনখন লৈ আহিছোঁ। আৰু এইপিনে আমাৰ গোটেই ৰাইজসকল ওলাই আছে। আমাৰ ছোৱালী মেকআপ কৰি আছে, দিছে নি বাহ, দেউতা ড্ৰেছ কৰি কচি আছে। জয়গুৰু শংকৰ। এইপিনে মইনা ওলাই আছে। ডেকা ল'ৰাটো অলপ সাজি কাচি ওলাব লাগিব, আইসকলক চোৱা কথা আছে। এইবাৰ মা ছাইডত ওলাই আছে। তো গাইজ আপোনালোক এইখিনি দেখালোঁ। বাকী আমি এতিয়া গৈ আছোঁ মূল মঞ্চলৈ, নামঘৰত প্ৰথম সেৱাটো কৰি ল'মগৈ আমি গৈ পিনি। এনে বেকগ্ৰাউণ্ডত চাওক কিমান ডাঙৰ এৰিয়া। আমি ইয়াতে গাড়ী তালৈকে সোমাব নিদিয়াৰ কাৰণে আমি ইয়াতে ৰখিলোঁ। তো গৈ আছোঁ, বাকীখিনি নেক্সট ব্লগত দেখাই আছোঁ।